জ্ঞান ফৰ্মুলাৰে বিজেপিৰ নিৰ্বাচনী ৰণকৌশল। अरे गारंटी है भाई, गारंटी है। अरे गारंटी है भाई, गारंटी है। 18 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ নিৰন্তৰ গতিত চলিব বিজেপিৰ গাড়ী। 10% ভোট বৃদ্ধিৰ লক্ষ্যৰে আগ্ৰাসীৰ ৰূপত নিৰ্বাচনী ৰণক্ষেত্ৰত গেৰুৱা বাহিনী। বছৰৰ 365 দিনেই সংগঠনৰ কামত ব্যস্ত থকা ৰাজনৈতিক দল বিজেপিয়ে দেশজুৰি আৰম্ভ কৰি দিছে নিৰ্বাচনী তৎপৰতা। অসমতো বিজেপিয়ে পূৰ্বতকৈ আসন বৃদ্ধি কৰিবলৈ তৎপৰতাৰে নামিছে নিৰ্বাচনী পথাৰত। বুধবাৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিয়ে দি গ'ল জ্ঞান ফৰ্মুলা। गांव, विलेज, गरीब, पुअर, गांव गरीब, वंचित, जो डिप्राइव्ड है, पीड़ित, शोषित, अनुसूचित जाति, अनुसूचित जनजाति, महिला, युवा, किसान, इनके लिए समर्पित सरकार है, ये बात प्रधानमंत्री जी ने कही। দেশৰ দৰিদ্ৰ, অনুসূচিত পিছপৰা জাতি, যুৱ, অন্নদাতা অৰ্থাৎ কৃষক, মহিলাক দললৈ আকৰ্ষণ কৰিবলৈ অসম বিজেপিয়েও হাতত লৈছে দীঘলীয়া কৰ্মসূচী। 18 জানুৱাৰীৰ পৰা বুথ পালকেৰে গঠিত সমিতিৰ প্ৰশিক্ষণ বৰ্গ। প্ৰশিক্ষণৰ মূল বিন্দু ইলেকশ্যন মাইক্ৰ মেনেজমেণ্ট। ফেব্ৰুৱাৰী 28 তাৰিখলৈকে কণ্টিনিউৱাছ আমাৰ বৈঠক চলি থাকিব। তাৰপিছত আমাৰ পদযাত্ৰা আছে বিধানসভা সমষ্টি অনুযায়ী। ইয়াৰ উপৰিও আমাৰ চৌপাল বৈঠক যিটো কথা কোৱা হৈছে বা চৌতাল বৈঠক, শক্তি কেন্দ্ৰৰ আধাৰত এই চৌপাল বৈঠক অনুষ্ঠিত হ'ব। ঠিক তেনেদৰে আমাৰ হিতাধিকাৰী সন্মিলনো হ'ব। ঠিক তেনেদৰে মহিলাৰ যিসকল আমাৰ পৰম শ্ৰদ্ধেয় বাইদেউ আছে, তেওঁলোকে যিসকল মাতৃ ভগ্নীয়ে আৱাস যোজনাৰ ঘৰ পাইছে, অৰুণোদয় আঁচনি পাইছে, তেওঁলোকৰ লগত বেনিফিচিয়াৰী উইথ চেল্ফি এটা কাৰ্যক্ৰম ৰাখিছে। প্ৰায় 2 লাখ পৰম শ্ৰদ্ধাৰ বাইদেউসকলক সাঙুৰি এই কাৰ্যক্ৰম লৈছে। ঠিক তেনেদৰে তেওঁলোকে বিভিন্ন ভলেণ্টাৰী অৰ্গেনাইজেশ্যন আছে, স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত যোগাযোগ কৰিব আৰু সমাজৰ বিভিন্ন স্তৰৰ সন্মানৰ ব্যক্তিৰ লগত যোগাযোগ হ'ব। OBC মৰ্চাই OBC কনচেণ্ট্ৰেট এৰিয়াত যাব, SC মৰ্চাই জনগোষ্ঠীয় অঞ্চলত, ঠিক তেনেদৰে ST মৰ্চাই যি জনগোষ্ঠী আছে তেওঁলোকৰ মাজত গৈ কাম কাজ কৰিব, বস্তি এলেকাত যাব। লগতে সেই সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তিসকলে কি কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ন্যায় পাইছে, কিদৰে তেওঁলোকে বেনিফিটেড হৈছে, এই গোটেইখিনি কথা আলাপ কৰা হ'ব। 24 জানুৱাৰীত বিজেপিৰ নৱভোটাৰ সন্মিলন। 1 পৰা 10 ফেব্ৰুৱাৰীলৈ বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন। প্ৰতিখন ভোটাৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাৰ বিপৰীতে আছে একোগৰাকীকৈ পৃষ্ঠা প্ৰমুখ। ইয়াৰ পাছতেই আছে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ পদযাত্ৰা। 10 পৰা 20 ফেব্ৰুৱাৰীলৈ বিজেপিয়ে 126টা বিধানসভা সমষ্টিতেই কৰিব পদযাত্ৰা। এই পদযাত্ৰাৰে বিজেপিয়ে স্পৰ্শ কৰিব সমগ্ৰ অসমৰ ৰাজনৈতিক মেপ। 20 ফেব্ৰুৱাৰীৰ পৰা বিজেপিয়ে কৰিব চোতাল বৈঠক। এই সকলোবোৰৰ মাজেৰে বিজেপিৰ লক্ষ্য পূৰ্বতকৈ 10% ভোট বৃদ্ধি কৰা। পূৰ্বতকৈ যে বিজেপি অধিক আগ্ৰাসী হ'ব তাৰ উমান দি 10% ভোট বৃদ্ধিৰ কথা কৰে ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত জয় পাণ্ডাই। चुनाव जो आ रहा है लोकसभा का, इसमें भारी मात्रा में भारतीय जनता पार्टी जीत हासिल करेगी। जितने ऐतिहासिक रूप से हम जीत हासिल कर चुके हैं पिछले 10 साल में, उससे 10% ज़्यादा वोट लेकर हर जगह हम प्रचंड जीत हासिल करेंगे। 24 নিৰ্বাচনৰ লক্ষ্যৰে বিজেপিয়ে অসমত কৰি গৈছে ইখনৰ পিছত সিখন বৈঠক। বুধবাৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক কৰি উঠি বৃহস্পতিবাৰে আমিনগাঁৱত নিৰ্বাচন পৰিকল্পনা বৈঠকৰ লগতে বাজপেয়ী ভৱনত কৰিলে সাংসদ বিধায়ক জিলা সভাপতিৰ প্ৰভাৰীক নিৰ্দিষ্ট দায়িত্ব অৰ্পণৰ এক বৈঠক। দায়িত্ব পোৱাৰ পাছত এতিয়া কোনেও কোনো ধৰণৰ এক্সকিউজ নোহোৱাকৈ কৰি যাব লাগিব 24 ঘণ্টাই কাম। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে প্ৰাঞ্জল বৰা আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।